আৰু গামোচা গ্ৰহণ কৰিছে ডক্টৰ ৰামচন্দ্ৰ ডেকা দেৱৰ পৰা। পশ্চিম দৰঙৰ বামুণঝাৰত গাঁও প্ৰধানৰ ব্যতিক্ৰমী প্ৰচেষ্টা। বামুণঝাৰ বাপুজী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰিলে বিশেষ অভিনন্দন অনুষ্ঠান। বামুণঝাৰ আৰু কৰৈবাৰী গাঁও প্ৰধানৰ একক প্ৰচেষ্টাত স্বেচ্ছাসেৱী সংস্থা যাত্ৰা এক আৰম্ভণিৰ সহযোগত কৃতি ছাত্ৰ ছাত্ৰীৰ লগতে বিশিষ্ট শিল্পী সমাজকৰ্মীক অভিনন্দন জনোৱা হয়। তদুপলক্ষে অনুষ্ঠিত সভাখন সঞ্চালনা কৰে দেওমৰনৈ BEd মহাবিদ্যালয়ৰ প্ৰবক্তা ভাস্কৰ চহৰীয়াই। কৰৈবাৰী বামুণঝাৰ গাঁৱৰ গাঁও প্ৰধান অজয় ডেকাই আঁঠুৰা সভাখনি উদ্বোধন কৰে চিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। চিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ ৰামচন্দ্ৰ ডেকাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা সভাত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ শিক্ষাৰ্থীক অভিনন্দন জনোৱাৰ লগতে ভাৰত চৰকাৰৰ পদ্মশ্ৰী বঁটা প্ৰাপক দ্ৰোণ ভূঞা আৰু ভাস্কৰ্য শিল্পী ভূষণ বৰদলৈ প্ৰমুখ্যে কেইবাগৰাকীও শিল্পী সমাজকৰ্মীক সম্বৰ্ধনা জ্ঞাপন কৰে। এই অনুষ্ঠানটো আৰম্ভ কৰিছে যাত্ৰা এক আৰম্ভণিৰ। এই তেওঁলোকৰ এই প্ৰচেষ্টাটো সফল হ'ব বুলি মই আশা কৰিছোঁ। আৰু সামাজিক ক্ষেত্ৰখনত বিশেষকৈ শিক্ষা, সংস্কৃতি, সাহিত্য বা আমাৰ অৰ্থনীতি এই সকলো ক্ষেত্ৰত একতা স্বেচ্ছাসেৱী অনুষ্ঠানে কাম কৰিব পাৰে। নমস্কাৰ, আমি কৰৈবাৰী বামুণঝাৰ গাঁও প্ৰধান হিচাপে আমি যোৱাবেলিৰ পৰা এইটো প্ৰয়াস কৰিছিলোঁ যে কৃতিমান ছাত্ৰ ছাত্ৰী, বিশিষ্ট সমাজকৰ্মী, বিশিষ্ট শিল্পী, কৃতি শিক্ষক এই সকলোকে এটি সন্মান দিয়াৰ কাৰণে আমি এটা বিশেষ অভিনন্দন সভা আমি আয়োজন কৰি আহিছিলোঁ। এইবাৰ আমাৰ দ্বিতীয় বৰ্ষ আৰু এই দ্বিতীয় বৰ্ষৰে অভিনন্দন সভাৰ মুকলি সভাৰ উদ্বোধন হিচাপে আমি সন্মানীয় প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াদেৱক আমন্ত্ৰণ জনাইছিলোঁ। তেখেত উপস্থিত আছে। নিৰ্দিষ্ট বক্তাৰ আসনত অলংকৃত কৰিছে ডক্টৰ ৰামচন্দ্ৰ ডেকা, উপাধ্যক্ষ চিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ, আৰু আমাৰ ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰা আমাৰ দৰং জিলাৰ গৌৰৱ, অসম গৌৰৱ দ্ৰোণ ভূঞা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতো আমাৰ মাজত আহিছে। বিভিন্ন শিল্পী, ভাস্কৰ্য শিল্পী ভূষণ বৰদলৈ, কৃতিমান ছাত্ৰ ছাত্ৰী, এই অঞ্চলৰ যিমান ছাত্ৰ ছাত্ৰী আমাৰ সুখ্যাতি মানে হাইস্কুল শিক্ষান্ত পৰীক্ষা মানে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ সুনাম কঢ়িয়াই আনি আমাৰ অঞ্চলক গৌৰৱ বোধ কৰিব পাৰিছোঁ। সেইসকল কৃতিমান ছাত্ৰ ছাত্ৰীৰ লগতে আমি টোটেল ৬৮গৰাকী ব্যক্তিক আজিৰ এই অভিনন্দন সভাত অভিনন্দন জ্ঞাপন কৰা হৈছে। আমাৰ এক নিজা প্ৰচেষ্টাত আৰু লগত মানে আমাৰ এক সহযোগত আমি লৈছোঁ যে এক যাত্ৰা এক আৰম্ভণি নামৰ সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান যাত্ৰা এক আৰম্ভণি নামৰ সংগঠনটোক আমি সহযোগ হিচাপে লৈ এইবাৰ আমি দ্বিতীয় বৰ্ষ হিচাপে পালন কৰিছোঁ। আমি ছাত্ৰ ছাত্ৰী দিছোঁ ৬৩গৰাকী, ৬গৰাকী আমাৰ হৈছে আমাৰ বিশিষ্ট শিল্পী আৰু ৮গৰাকী বিশিষ্ট সমাজকৰ্মী। প্ৰয়াত নগেন্দ্ৰ নাথ ডেকা সোঁৱৰণী বঁটা হিচাপে আমাৰ পৰিয়ালৰ তৰফৰ পৰা আমি এইবেলি আৰম্ভ কৰিছোঁ। এইবাৰ আমি ৮জন ব্যক্তিক মানে নগেন্দ্ৰ নাথ ডেকা সোঁৱৰণী বঁটা হিচাপে আমি আগবঢ়াইছোঁ আমাৰ পৰিয়ালৰ তৰফৰ পৰা। আমি বামুণঝাৰ তথা কৰৈবাৰী গাঁও প্ৰধান শ্ৰী অজয় ডেকাৰ উদ্যোগত দ্বিতীয় বৰ্ষৰ বাবে যি সম্বৰ্ধনা অনুষ্ঠানটি, এই অনুষ্ঠানটি আমাৰ এই যাত্ৰা এক আৰম্ভণি নামে আমাৰ যি এক স্বেচ্ছাসেৱী সংগঠন তাক এক আনুষ্ঠানিক ৰূপ দিয়া হ'ল। এয়া আচলতে এক দীৰ্ঘদিনৰ চিন্তা চৰ্চাৰ অন্তত আমাৰ এই যাত্ৰা এক আৰম্ভণিয়ে আজি এক আনুষ্ঠানিক ৰূপ পালে। আৰু এই অনুষ্ঠানটিৰ আঁৰত আমাৰ বিশেষকৈ দুজন ব্যক্তি, আমাৰ গাঁও প্ৰধান ডাঙৰীয়া লগতে আমাৰ নিপু মহন্ত ডাঙৰীয়া, তেওঁলোক দুজনৰ উদ্যোগত আমাৰ কিছু যুৱক লগ হৈ আমি এই অনুষ্ঠানটোক জন্ম দিছোঁ। কিছু লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি এই অনুষ্ঠানটিক আমি আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ। অনাগত সময়ত আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত হ'লে আমাৰ এই যাত্ৰা হয়, আমাৰ আচলতে পোনপ্ৰথমতে লক্ষ্য হ'ল আমাৰ গাঁও তথা আমাৰ চৌপাশৰ যি সমাজ ব্যৱস্থা, এই সমাজখনৰ শৈক্ষিক, সাংস্কৃতিক তথা লগতে অৰ্থনৈতিক দিশটোৰ প্ৰতি কিছু গুৰুত্ব প্ৰদান কৰা, লগতে আমাৰ সমাজত যি অন্ধবিশ্বাস, কুসংস্কাৰ তথা কিছু ভুল বাতাবৰণ সৃষ্টিৰ বিৰুদ্ধে এক ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা, লগতে শৈক্ষিক পৰিৱেশ গঠনৰ লগতে আমাৰ চৌপাশৰ যি পৰিৱেশ তথা সেউজীকৰণ তথা বনানীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান, লগতে আমাৰ গাঁৱৰ বা অঞ্চলৰ যি দৰিদ্ৰ তথা দুখীয়া তথা আৰ্তজনৰ সহায় সহযোগ বা তেওঁলোকৰ যিকোনো বিপদৰ সময়ত আমি তেওঁলোকক কিছু পৰিমাণে হ'লেও আশ্বাস প্ৰদান কৰাই আমাৰ এই গ্ৰুপটোৰ প্ৰধান উদ্দেশ্য। আৰু অনাগত সময়ত আমাৰ এই যাত্ৰা এক আৰম্ভণি অনুষ্ঠানটিয়ে ন ৰূপত সমগ্ৰ অসমবাসীৰ মাজত
বা তথা লগতে আমাৰ এই গাঁওখনৰ পৰিসৰৰ পৰা এক অতি বহল পৰিসৰলৈকে আমি যাবলৈ চেষ্টা কৰিম আৰু আমাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ সময়ৰ লগে লগে আৰু অধিক বিশাল তথা ডাঙৰ হৈ গৈ থাকিব। আমি সকলো ৰাইজৰ সহযোগিতা তথা তেওঁলোকৰ আশীৰ্বাদ আমি কামনা ৰাখিছোঁ আৰু লগতে এই অনুষ্ঠানটি আমি আটাইলৈকে মই আন্তৰিক কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰি আমি আজি সুখী অনুভৱ কৰিছোঁ। মৰণাৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট ডেম'ক্ৰেটিক আছাম। আমি তেখেতৰ ভৱিষ্যত কামনা কৰিছোঁ।